ৰঙালী বিহুৰ অনুষ্ঠানক লৈ মুখ্যমন্ত্ৰীৰ এছপি বিহুৰ নাচ গানক লৈ বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰখা ৰাজ্য চৰকাৰৰ বিহু অনুষ্ঠান আয়োজনক লৈ এছপি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 1 জেঠৰ পৰা আয়োজন কৰিব নোৱাৰিব বিহুৰ অনুষ্ঠান এপ্ৰিল মাহ শেষ হ'ল বিহু শেষ হ'ল এবাৰ মই জিলা উপায়ুক্ত সকলোকো কৈছো যে 1 জেঠৰ পৰা কাকো আমি বিহু পাতিব অনুমতি নিদো সাংস্কৃতিক অনুষ্ঠান পাতিব অনুমতি দিম কিন্তু বিহু পাতিব আমি কাকো অনুমতি নিদো বিহু শব্দ বাদ দি আয়োজন কৰিব পাৰিব সাংস্কৃতিক অনুষ্ঠান সেই কথাও জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালচাৰেল শ্ব' পাতাত আমাৰ কোনো কথা নাই সাংস্কৃতিক অনুষ্ঠান 12 বছৰ 12 মাহ হ'ব পাৰে কিন্তু বহাগী বিদায় হওক বহাগ আদৰণি হওক 31 তাৰিখ পাৰ হৈ যাব তাৰ পিছত আমাৰ নামটো বদলাইহে পাৰমিশন খুজিব লাগিব বিহু পেণ্ডেলৰ 2 পৰা 500 মিটাৰলৈ বন্ধ হ'ব খুৰা আৰু আমি নিয়ম কৰিব লাগে যে বিহু পেণ্ডেলৰ 200 মিটাৰ 500 মিটাৰৰ ভিতৰত না কোনোবাই মদ খাব পাৰে না কোনোবাই মদ খাই সোমাব পাৰে কাৰণ মহিলাসকল তাত উপস্থিত থাকে এই ধৰণৰ পৰম্পৰাৰ পৰা আমি দূৰত যাব লাগে বিহু সমিতি সমূহলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মদ আৰু চান্দা সংস্কৃতিলৈ নিনিব বিহুক আমাৰ জাতিটোৰ কপালত থকা আটাইতকৈ বদনামৰ বস্তুটি হৈছে চান্দা সংস্কৃতি আৰু এই চান্দা সংস্কৃতি যেতিয়া আমি নোহোৱা কৰি দিম আপোনালোকে দেখিব আমাৰ জাতিটোৰ সন্মান কিমান বৃদ্ধি পাব তাৰ লগে লগে মই এই কথাও নিশ্চিতভাৱে ক'ব খোজো যে বিহুৰ পেণ্ডেলত মদৰ প্ৰচলনে আমাৰ জাতিটোক দুৰ্বল কৰি তুলিছে আৰু মানুহৰ মাজত এটা বিশ্বাস হ'ব লাগে যে চান্দা তোলা টকাৰে এওঁলোকে মদ খোৱা নাই এই বিশ্বাসটো মানুহৰ হলে মানুহে বিহুৰ চান্দা নিজে নিজে দিব বিহুৰ অনুষ্ঠানত শিল্পী আমন্ত্ৰণ জনোৱাৰ প্ৰসংগটো মুখ্যমন্ত্ৰীৰ আহ্বান বিহু কমিটিবিলাকে সদায় চাব লাগে যে বহাগ বিহু আমি কোন আৰ্টিষ্টক মাতি বিহু কৰিলো হি আমাৰ জাতীয় সন্মানক নিদৰ্শন নকৰে আমাৰ নৱপ্ৰজন্মক অসমৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে আমি জনাব পাৰিলো নে নাই আমাৰ নৱপ্ৰজন্মৰ মাজত হুঁচৰি আদিৰ প্ৰতি ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব পাৰিলো নে নাই উল্লেখযোগ্য যে বুধবাৰে ৰাজ্য চৰকাৰে শুভাৰম্ভ কৰে বিহু সমিতিসমূহলৈ অনুদান প্ৰদান কাৰ্যসূচী এইবাৰ ৰাজ্য চৰকাৰৰ 2114খন বিহু সমিতিলৈ অনুদান সেই কাৰ্যসূচীতেই মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বিহুৰ এছপি ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ